হাতীশালৰ নৈৰ পাৰত মুকলি বিহু বাপতি সাহোন ৰঙালী বিহুৰ আনন্দৰ মাজতেই যোৰহাটৰ হাতীশালত নৈৰ পাৰত ব্যতিক্ৰমী মুকলি বিহু আজি জীয়ৰী বা চেনেহী বিহুৰ দিনাই যোৰহাটৰ মেলেং বৰগুৰি গাঁৱৰ ৰূপজ্যোতি সত্ৰীয়া একাডেমীৰ সৌজন্যত সঞ্চালিকা অনিতা সন্ধিকৈ হাজৰিকাৰ তত্বাৱধানত যোৰহাটৰ এক মনোমোহা পৰিৱেশৰ ঐতিহাসিক হাতীশালত ছাত্ৰ ছাত্ৰীসকলক লগত লৈ মুকলি বিহু প্ৰদৰ্শন কৰা হয় শতাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা এই মুকলি বিহুত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ বাবে চহৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ নিলগত এইদৰে মুকলি বিহুৰ আয়োজন কৰা হয় ব্যুৰ ৰিপৰ্ট পোহৰ লাইভ 8 মই প্ৰথমতে ৰঙালী বিহু সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ 2002 চনৰ পৰাই এখন সংগীত বিদ্যালয় আছে নামটো ৰূপজ্যোতি সত্ৰীয়া একাডেমী মই 2001 চনৰ পৰাই সৰু সৰু শিশুবিলাকক লৈ পেলাই বিভিন্ন ধৰণৰ গান শিকাওঁ নাচ শিকাওঁ ঠিক তেনেদৰে এই ৰঙালী বিহু সৰু সৰু ল'ৰা ছোৱালীখিনি লৈ পেলাই আজি এই মনোমোহা দৃশ্যটোত মুকলি বিহু উদযাপন কৰিম বুলি আমি আজি ইয়াত অৱগত হৈছোঁ তাৰ আশাৰে মানে ল'ৰা ছোৱালীবিলাকক প্ৰদৰ্শন কৰিছোঁ মানে সিহঁতৰ প্ৰতিভা বিকাশ হওক বুলিয়ে মানে এইটো আজি মুকলি বিহু আমি আয়োজন কৰিছোঁ আৰু এটা যোৰহাটৰ পৰা যথেষ্ট আপুনি ভিতৰুৱা এটা অঞ্চল আৰু তাত আপোনালোকে এই ধৰণে আপুনি কণ কণ ল'ৰা ছোৱালীবিলাকৰ প্ৰতিভা বিকাশৰ কাৰণে এটা মঞ্চ আপুনি তৈয়াৰ কৰিছে বুলি ক'ব লাগিব হয় 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 কি ক'ব এই ক্ষেত্ৰত মই ভাবিছোঁ ইমান ভিতৰুৱা জেগা কিছুমান হয়তো বাহিৰত গৈ পেলাই শিকিবও নোৱাৰে তেনেকৈ মানে কিছুমান হয়তো আৰ্থিকভাৱে দুৰ্বলো সমূহ মানে ল'ৰা ছোৱালীবিলাকক তেনেকৈ গোট খুৱাই মই তেওঁলোকক এখন প্লেটফৰ্ম পাওক বুলিয়ে মই আগবাঢ়ি আহিছোঁ তেওঁলোক আগবাঢ়ি যাওক সেইটো বুলিয়ে আশা কৰি পেলাই আজি এই মুকলি বিহু মানে আয়োজন কৰিছোঁ আৰু এটা কথা কৈছোঁ চমক লগা যি আচলতে বিহু কৰ্মশালাসমূহ অনুষ্ঠিত হয় যোৰহাট টাউনৰ নগৰত হয় 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 পৃথকভাৱে আপুনি মই এইটো পৃথকভাৱে লৈছোঁ তেওঁলোকক কোনো মানে মোৰ নিজৰ ব্যক্তিগতভাৱে মই তেওঁলোকক মানে প্ৰশিক্ষণ দিছোঁ কোনো এটা তেওঁলোকৰ কি আপোনালোকে প্ৰশিক্ষণ দি আছে এতিয়ালৈকে মই মানে সত্ৰীয়াও শিকাওঁ মানে ক্লাছিকেল মিউজিক শিকাওঁ ছবিও শিকাওঁ তেনেকৈ এতিয়া বিহু সময়ত বিহু শিকাইছোঁ মই সৃষ্টিশীলো শিকাওঁ মানে সময়ৰ অনুযায়ী মানে চব শিকাওঁ আৰু আছে 30-40জনমান আছে চবেই সকলোৱে আগ্ৰহ প্ৰকাশ কৰে যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য জীৱন যাত্ৰাত অপৰিহাৰ্য হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম প্ৰয়োজনত অলপ মনোৰঞ্জন
যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ। অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী, পৰিষ্কাৰ ৱাছৰুম, অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী, বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ, সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা। এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে এম কেয়াৰ।